আজি যি বিপুল আদৰণি দেখি মই সকলো আমগুৰিবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ। এইখিনিতে এটা কথা কৈ থওঁ, মোৰ ঘৰ আমগুৰিত, কিন্তু মই শিৱসাগৰৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ। মই আমগুৰিৰ ল'ৰা, গতিকে আমগুৰিত আজি যি আদৰণি দেখি অভিভূত হৈছোঁ। আৰু এই অভাজনক কেন্দ্ৰীয় সমিতিয়ে সভাপতি আৰু কেন্দ্ৰীয় নেতৃত্বই আজি যুৱ সংগঠনৰ সভাপতিৰ দায়িত্ব দিছে। গতিকে মোৰ দায়িত্ব অসম গণ পৰিষদ দলৰ ভেটি সুদৃঢ় কৰাত, অসম গণ পৰিষদ দলৰ যি হেৰুৱা গৌৰৱ, সেই হেৰুৱা গৌৰৱ আমি নতুন প্ৰজন্মই সাজ পিন্ধি আমি আহিছোঁ। আৰু অসম গণ পৰিষদ দলৰ যি হেৰুৱা গৌৰৱ, যি হেৰুৱা গৰিমা, সেই হেৰুৱা গৰিমাখিনি বা গৌৰৱখিনি ঘূৰাই অনাৰ আমি দায়বদ্ধ থাকিম। আৰু ইয়াৰ কাৰণে আমি প্ৰতিদিন, প্ৰতি পল, প্ৰতিটো সময়ত আমি যুৱ পৰিষদ হিচাপে অসম গণ পৰিষদ দলক শক্তিশালী কৰিবলৈ আমি নিয়োজিত হৈ থাকিম। জনাইছে যে মই বাহিৰত পঢ়া শুনা কৰি আহিছোঁ। এতিয়া মই যদি চাবলৈ যাওঁ, মই ছুইজাৰলেণ্ডত 4 বছৰ থাকি আহিছোঁ। তাত মই থাকোঁতে 26টা কাণ্টন আছিলে, ষ্টেট হিচাপত কয়। সেই কাণ্টনবিলাকে নিজভাৱে তেওঁলোকে নিজৰ ৰাজ্যখন তেওঁলোকে ঠিক কৰি ৰাখে, তাৰ পিছতহে সেইখন গৈ ছুইজাৰলেণ্ড হয়। চ' আমি একেধৰণে আমি যদি নিজৰ অসমখন, নিজৰ আই মাতৃ অসমখন যদি আমি গঢ়ি তুলিব নোৱাৰোঁ, ভাৰতত যদি আমি জিলিকাই তুলিব নোৱাৰোঁ, তেনেহ'লে আমাৰ স্থায়ী কৰিব নোৱাৰিম। আৰু তাৰ লগতে সেই প্ৰতিটো অঞ্চলে যদি নিজৰ কথা যদি ভাবি পেলাই যদি দেশখনত আগবঢ়াই ৰিপ্ৰেজেণ্ট কৰে, তেনেহ'লে নিশ্চিতভাৱে আমি এখন সবল দেশ হিচাপে আমি বিশ্বৰ আগত আমি থিয় দিব পাৰিম।